Dear aspirants, welcome back to our channel Competitive Facts Assam. Competitive Facts Assam channelটোৰ মাজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আগষ্ট মাহৰ আমাৰ বাকি ৰৈ যোৱা দিনকেইটা অৰ্থাৎ 19 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। কিন্তু ভিডিঅ'টো ভাললৈ আগবঢ়াৰ আগতে আপোনালোক সকলোলৈকে এটি সৰু অনুৰোধ, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ ফিউচাৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পোনে পোনে লাভ কৰিব পাৰে। আৰু এটি সৰু ইনফৰমেশ্যন দিওঁ, আপোনালোকে আমাৰ প্ৰতিটো ভিডিঅ'ৰে PDF ডাউনলোড কৰি ল'ব পাৰিব, কিন্তু তাৰ বাবে আপোনালোকে জইন কৰিব লাগিব আমাৰ টেলিগ্ৰাম চেনেলটো। আৰু এই টেলিগ্ৰাম চেনেলটো জইন কৰিবৰ বাবে ইয়াৰ লিংক ভিডিঅ'টোৰ শেষত ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা গৈ আমাৰ চেনেলটো জইন কৰি ল'ব পাৰিব। আহক আৰু বেছি পলম নকৰি এতিয়া পোনে পোনে আজি গুৰুত্বপূৰ্ণ খবৰকেইটি আলোচনা কৰিবলৈ ভিডিঅ'টো ভাললৈ আগবঢ়াওঁ। First question is, which state government has extended Armed Forces Special Power Act 1958 অর্থাৎ AFSA for 6 more months in the state? কোনখন স্টেট গভৰ্ণমেণ্টে AFSPA 1958 এক্টখন নিজৰ ষ্টেটত পুনৰ 6 মাহৰ বাবে বৃদ্ধি কৰিছে? ইয়াৰ উত্তৰটো হৈছে অসম। আমাৰ অসম গভৰ্ণমেণ্টে এইটো সিদ্ধান্ত লৈছে। আচলতে AFSPA এখনৰ আণ্ডাৰত সেনাবাহিনীক অতিৰিক্ত পাৱাৰ দিয়া হয়। আচলতে এইখিনি কৰা হয় কিছুমান সংঘৰ্ষ জৰ্জৰিত এৰিয়াত, অশান্ত হৈ থকা এৰিয়া সেনাবাহিনীৰ তেওঁলোকৰ পাৱাৰ দিয়াৰ জৰিয়তে সিচুৱেশ্যন ভাল কৰিবৰ বাবে চেষ্টা কৰা হয়। Question number 2, recently ASTC Assam State Transport Corporation has introduced city bus service in how many districts of Assam under Uberization scheme? Uberization schemeৰ আণ্ডাৰত অসমৰ ASTCয়ে কিমানখন চহৰত এটা চিটি বাছ ছাৰ্ভিচ নামৰ তেওঁলোকৰ সেৱা আৰম্ভ কৰিছে? ইয়াৰ উত্তৰটো হৈছে 4 ডিষ্ট্ৰিক্ট। 4খন ডিষ্ট্ৰিক্টত আৰম্ভ কৰিছে, সেয়া হৈছে ক্ৰমে যোৰহাট, শিলচৰ, ডিব্ৰুগড় আৰু তেজপুৰ। Question number 3, which city was declared as the cleanest city in Northeast in the 50,000 to 1 lakh population category according to Swachh Sarvekshan 2020 report carried out by the Ministry of Housing and Urban Affairs of Government of India? ভাৰত চৰকাৰৰ হাউচিং আৰু আৰবান এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ দ্বাৰা বছৰি স্বচ্ছ সাৰ্ভেক্ষণ ৰিপৰ্ট উলিওৱা হয়। ঠিক তেনেকৈ 2020 বৰ্ষৰ ৰিপৰ্ট ওলাইছে ইতিমধ্যে, আৰু সেই ৰিপৰ্টত 50,000ৰ পৰা 1 লাখ পপুলেশ্যন থকা চহৰসমূহকো অন্তৰ্ভুক্ত কৰা হৈছে। কুৱেশ্যনটোত সুধিছে কোনখন চহৰে নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ক্লিনেষ্ট, আটাইতকৈ চাফা চহৰৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে? ইয়াৰ উত্তৰটো হৈছে যোৰহাট। আমাৰ অসমৰ যোৰহাট আছে 1 নম্বৰ স্থান। আৰু লগতে দুটামান সৰু কথা, তেজপুৰ দ্বিতীয় চাফা চহৰ আৰু বঙাইগাঁও আৰু ডিফু ক্ৰমে তৃতীয় আৰু চতুৰ্থ চাফা চহৰ হিচাপে নাম অন্তৰ্ভুক্ত কৰিছে। আৰু ইয়াৰ লগতে আন এটা কেটেগৰীত দিয়া হৈছে 1 লাখৰ পৰা 10 লাখ পপুলেশ্যন থকা চিটিসমূহ প্ৰায় 382খন অন্তৰ্ভুক্ত কৰিছে। তাৰে আমাৰ অসমৰ গুৱাহাটীয়ে পাইছে 356 নম্বৰ পজিশ্যন, অৰ্থাৎ গুৱাহাটী ডাৰ্টিয়েষ্ট চিটিৰ ভিতৰত পৰিছে। আৰু আপোনালোকক এটা ইনফৰমেশ্যন দিওঁ, আচলতে স্বচ্ছ সাৰ্ভেক্ষণ ৰিপৰ্টত বহুকেইটা কেটেগৰীত অন্তৰ্ভুক্ত হৈছে। গতিকে আমি গোটেই কুৱেশ্যনখিনি সম্ভাৱ্য পৰীক্ষাত আহিব পৰা গোটেই কুৱেশ্যনখিনি সামৰি এটা ডিটেইল ভিডিঅ' আমাৰ চেনেলত আমি উপলব্ধ কৰাম, তাৰ পৰা আপোনালোকে চাব পাৰিব ভিডিঅ'টো। এটা সৰু ইনফৰমেশ্যন দিওঁ, ভাৰত চৰকাৰৰ হাউচিং আৰু আৰবান এফেয়াৰৰ মিনিষ্টাৰ কোন? তেওঁ হৈছে হৰদীপ সিং পুৰী। Question number 4, which educational institute of Northeast became the first institute to install rooftop solar power plant for generating electricity for its buildings and classrooms? নৰ্থইষ্টৰ কোনখন শিক্ষানুষ্ঠানে পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে ৰুফটপ সোলাৰ পাৱাৰ প্লান্ট বহাইছে? কিয় বহাইছে? ইলেক্ট্ৰিচিটি জেনেৰেট কৰিবলৈ। অনুষ্ঠানখনৰ নামটো কি? অনুষ্ঠানখন হৈছে তেজপুৰ ইউনিভাৰ্চিটি। আমাৰ অসমৰ তেজপুৰ ইউনিভাৰ্চিটিয়ে কৰিছে। Question number 5, which state government will organize rural Olympics across the state? কোনখন ভাৰতৰ ৰাজ্যখনত ৰুৰেল অলিম্পিক পাতিব বুলি ঘোষণা কৰিছে? উত্তৰটো হৈছে
অসম হয় আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ছাৰে এই ঘোষণাটো কৰিছিলে অলিম্পিকৰ কথা আহোঁতে দুটামান সৰু কথা জানিলোঁ অলিম্পিকৰ 2021 চনৰ অলিম্পিক ক'ত হ'ব টকিঅ'ত হ'ব জাপানৰ টকিঅ' নামৰ চহৰখনত আৰু এটা এক্সট্ৰা ইনফৰমেশ্যন প্ৰথম অলিম্পিক ক'ত হৈছিলে সকলোৱে জানো আমি গ্ৰীচৰ ৰাজধানী এথেন্সত হৈছিলে 1896 চনত কুৱেশ্যন নম্বৰ 6 Which educational institute of Assam has launched an undergraduate course for sports person? খেলুৱৈসকলৰ বাবে অসমৰ কোনখন শিক্ষানুষ্ঠানে এটা আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ লঞ্চ কৰিছে উত্তৰটো হৈছে কটন ইউনিভাৰ্চিটিয়ে লঞ্চ কৰিছে আৰু ইয়াৰ বাবে ক্ৰাইটেৰিয়াটো আমি ইনক্লুড কৰি দিছোঁ 10+2 অৰ্থাৎ 12 পাছ হ'ব লাগিব লগতে ব্যক্তিজন স্পৰ্টছত প্ৰফিচিয়েঞ্চি থাকিব লাগিব কুৱেশ্যন নম্বৰ 7 India's longest ropeway located over a river was inaugurated recently in which place? একেবাৰে সহজ কুৱেশ্যন দেখি আপোনালোকে গম পাইছে সকলোৱে গম পাইছোঁ হ'লেও ইনক্লুড কৰিছোঁ এক্সামৰ বাবে উত্তৰটো আমি সকলোৱে জানো উত্তৰটো হৈছে অসম ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বহাইছে আমাৰ এখন ৰোপৱে হৈছে আমাৰ ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ লংগেষ্ট নদীৰ ওপৰত থকা ৰোপৱে কুৱেশ্যন নম্বৰ 8 Which Assamese researcher has been selected for 5th BRICS Young Scientist Conclave 2020 scheduled to be held in Russia? ৰাছিয়াত হ'বলগীয়া পঞ্চম সংখ্যক ব্ৰিক্সৰ য়ং সাইণ্টিষ্টৰ কনক্লেভত অসমৰ কোনগৰাকী ৰিচাৰ্চাৰক সিলেক্ট কৰিছে উত্তৰটো হৈছে অৰ্পিতা দালাল কোন হয় তেখেত এগৰাকী ৰিচাৰ্চ স্কলাৰ হয় ডিপাৰ্টমেণ্ট অফ ইকোলজি আৰু এনভাইৰনমেণ্ট সায়েন্স আমাৰ অসমৰ আসাম ইউনিভাৰ্চিটি ইয়াৰ লগতে ব্ৰিক্সৰ কথা আহিছে যে দুটামান সৰু কথা ব্ৰিক্সৰ বিষয়ে জানিলো ব্ৰিক্স কি হয় ব্ৰিক্স এটা পৃথিৱীৰ আসলতে এটা খুব ইম্পৰ্টেণ্ট গ্ৰুপ বুলি ক'ব পাৰোঁ পাঁচখন দেশ মিলি এটা ফৰ্ম কৰা গ্ৰুপ হয় বি মানে ব্ৰাজিল আৰ ৰাছিয়া আই ইণ্ডিয়া চি চাইনা এছ সাউথ আফ্ৰিকা আপোনালোকে দেখিছে ফটো প্ৰত্যেকখন দেশৰে প্ৰধানমন্ত্ৰী অথবা প্ৰেসিডেণ্টৰ ফটো আছে আসলতে ব্ৰিক্স যেতিয়া ফৰ্ম হৈছিল তেতিয়া BRIC আছিল ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আছিল শেহতীয়াকৈ সাউথ আফ্ৰিকাই জইন কৰিলে তাৰ পৰা BRICS ব্ৰিক্স হ'ল 2009 চনত ফৰ্ম হৈছিল Question number 9 Who has been appointed as new governor of মেঘালয়াৰ নতুন গভৰ্ণৰ হিচাপে শেহতীয়াকৈ তাক এপইণ্ট কৰিছে তেওঁ হৈছে সত্যপাল মালিক তেওঁ কাক ৰিপ্লেস কৰিছে তেওঁ তথাগতা ৰয়ক ৰিপ্লেস কৰিছে দুটামান সৰু ইনফৰমেশ্যন মেঘালয়ৰ কেপিটেল শিলং আৰু CM কৰ্ণাট চাংমা Question number 10 Recently which state government has constituted a task force to study in detail on new education policy 2020 আমাৰ ভাৰত চৰকাৰে যি নতুন এডুকেশ্যন পলিচি আনিছে 2020 তাৰ ওপৰত ষ্টাডি কৰিবৰ বাবে কোনখন ষ্টেট গভৰ্ণমেণ্টে এটা টাস্ক ফোৰ্স গঠন কৰি দিছে বুলি সুধিছে উত্তৰটো হৈছে মেঘালয় Question number 11 Recently which states assembly has passed a resolution to bring the state under the 6th schedule of the constitution ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবৰ বাবে ভাৰতৰ কোনখন ৰাজ্যই নিজৰ ৰাজ্যৰ ষ্টেট এছেম্বলিয়ে এটা ৰিজলিউচন পাছ কৰিছে বুলি সুধিছে উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ এছেম্বলি Question number 12 Which Indian state is conducting the first ever state dragonfly festival Thumbi Mahotsavan 2020 ভাৰতৰ কোনখন ৰাজ্যই পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকৰ ৰাজ্যত ড্ৰাগনফ্লাই ফেষ্টিভেল থুম্বি মহোৎসৱন পাতিছে উত্তৰটো হৈছে কেৰালাই কণ্ডাক্ট কৰিছে দুটামান সৰু কথা কেৰালাৰ বিষয়ে কেপিটেল তিৰুৱন্তপুৰম গভৰ্ণৰ হৈছে আৰিফ মোহাম্মদ খান চিফ মিনিষ্টাৰ পিনাৰায়ি বিজয়ন Question number 13 Recently a handicraft production center has been inaugurated in which Indian state আপোনালোকে দেখি গম পাইছে ক'ত পাতিছে ফটোখন দেখি গম পালে উত্তৰটো হৈছে অসমত আমাৰ অসমৰ গুৱাহাটীত এষ্টাব্লিছ কৰিছে আৰু কোনে ইনগ্ৰেট কৰিছে কাৰ দ্বাৰা হৈছে আসাম এপেক্স ৱেভাৰ্ছ এণ্ড আৰ্টিচানছ কোঅপাৰেটিভ ফেডাৰেশ্যন লিমিটেড চমুকৈ আৰ্টফে Question number 14 Which state government has launched a unique identity card named Paribar Pehchan Patra পৰিবাৰ পেহচান পত্ৰ নামৰ এখন আইডেন্টিটি কাৰ্ড কোনখন ষ্টেট গভৰ্ণমেণ্টে শেহতীয়াকৈ লঞ্চ কৰিছে উত্তৰটো হৈছে হাৰিয়ানা গভৰ্ণমেণ্টে কৰিছে আৰু ইয়াত থাকিব কেৱল 8টা সংখ্যাৰ এটা ইউনিক আইডেন্টিটি কাৰ্ড হ'ব 8টা সংখ্যা থকা Question number 15
Which state has topped the recently released Niti Aayog's Export Preparedness Index 2020? নীতি আয়োগৰ দ্বাৰা উলিওৱা 2020 চনৰ এক্সপোৰ্ট প্ৰিপেয়াৰডনেছ ইণ্ডেক্সত কোনখন ৰাজ্যই প্ৰথম স্থান লাভ কৰিছে উত্তৰটো হৈছে গুজৰাট গুজৰাট আছে 1 নম্বৰ স্থানত আৰু লগতে মহাৰাষ্ট্ৰ আৰু তামিলনাডুৱে পাইছে দ্বিতীয় আৰু তৃতীয় স্থান দুটামান সৰু কথা নীতি আয়োগৰ কথা আহিছে যেতিয়া জানি লওঁ নীতি আয়োগ মানে হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ফৰ্ম হৈছিল 1 জানুৱাৰী 2015 হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী বৰ্তমান চেয়াৰপাৰসন নৰেন্দ্ৰ মোদী ডাঙৰীয়া আসলতে চেয়াৰপাৰসন বুলি নকৈ আমি এক্স অফিচিয়েল চেয়াৰপাৰসন ক'ব পাৰোঁ কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী যোনেই হ'ব তেখেত অটোমেটিক্যালি নীতি আয়োগৰ চেয়াৰপাৰসন হিচাপে অধিষ্ঠিত হ'ব লগতে বৰ্তমান ভাইচ চেয়াৰপাৰসন হিচাপে আছে ৰাজীৱ কুমাৰ আৰু সিইও হৈছে অমিতাভ কান্ত নীতি আয়োগে কাক ৰিপ্লেস কৰিছে কোৱেশ্চনটো আহিব পাৰে এক্সামত নীতি আয়োগে ৰিপ্লেস কৰিছে প্লানিং কমিছনক Question number 16. The Supreme Court of India has made it compulsory for all municipal corporations and state pollution control boards to use which app for tracking daily biomedical waste. Daily biomedical waste of track কৰিবৰ বাবে ভাৰতৰ সুপ্ৰিম কোৰ্টে কোনটো এপ কম্পালসৰি কৰিছে সকলোবোৰ মিউনিচিপাল কৰ্পোৰেচন আৰু ষ্টেট পলিউশ্যন কন্ট্ৰোল বৰ্ডৰ বাবে উত্তৰটো হৈছে COVID-19 BWM F COVID-19 BWM app. Question number 17. Union Environment Minister Prakash Javadekar has launched National Portal on Human-Elephant Conflict. Name the portal. Human-Elephant Conflict or oporat amar Bharat Sarkarer Environment Ministry eta শেহতীয়াকৈ এটা পোৰ্টেল লঞ্চ কৰিছে পোৰ্টেলটোৰ নাম কি বুলি সুধিছে উত্তৰটো হৈছে সুৰক্ষা পোৰ্টেল Question number 18. Government of India has decided to sell how much percent stake in Hindustan Aeronautics Limited HAL. HAL ত ভাৰত চৰকাৰে শেহতীয়াকৈ কিমান পাৰ্চেণ্ট নিজৰ শ্বেয়াৰ চেল কৰিম বুলি ডিচিশ্যন লৈছে 15%. HAL ভাৰতৰ এটা বহুত গুৰুত্বপূৰ্ণ অনুষ্ঠান HAL এ বহুত আসলতে ডিফেন্স ইকুইপমেন্ট বনায় যেনে তেজস বনাইছে তেনেকৈ বহুকেইখন হেলিকপ্টাৰ বনায় এটা বহুত গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান ভাৰত চৰকাৰৰ Question number 19 LEAP a startup accelerator program has been started by which platform LEAP নামৰ এটা startup accelerator program কোনটো প্ল্যাটফৰ্মে লঞ্চ কৰিছে উত্তৰটো হৈছে ফ্লিপকাৰ্টে লঞ্চ কৰিছে LEAP দুটামান সৰু কথা ফ্লিপকাৰ্টৰ বিষয়ে ফাউণ্ড কৰা হৈছিল অক্টোবৰ 2007 ত হেডকোৱাৰ্টাৰ বেংগলুৰু কৰ্ণাটকত আছে বৰ্তমান সিইও কল্যাণ কৃষ্ণমূৰ্তি Question number 20 Who has been appointed as brand ambassador of e-bike go নামৰ কোম্পানীটোৰ ব্ৰেণ্ড এম্বাছাডৰ হিচাপে কাক এপইণ্ট কৰিছে উত্তৰটো হৈছে হৰভজন সিং Question number 21 Who has been appointed as the new chief executive officer অৰ্থাৎ CEO of Go Airৰ নতুন CEO হিচাপে কাক এপইণ্ট কৰা হৈছে তেওঁ হৈছে কৌশিক খোনা Question number 22 Recently Kevin Mayer has stepped down as CEO of which company Kevin Mayer শেহতীয়াকৈ কোনটো কোম্পানীৰ চিফ এক্সিকিউটিভ অফিচাৰ হিচাপে ৰিজাইন দিছে হেতু হৈছে TikTok এটা খুব ফেমাস কোম্পানী TikTok Question number 22 Which country has launched clean plate campaign to reduce food wastage কমাবৰ বাবে কোনখন দেশে clean plate campaign নামৰ এটা কেম্পেইন ষ্টাৰ্ট কৰিছে উত্তৰটো হৈছে চাইনাই কৰিছে এখিনতে আপোনালোকলৈ এটি অনুৰোধ আপোনালোকে যদি আমাৰ ভিডিওটো চাই ভাল পাইছে তেনেহলে ভিডিওটোত এটা লাইক দিবলৈ নাপাহৰিব আকৌ আহক কোৱেশ্চন আনসাৰৰ ফালে আমি আগবাঢ়ো Question number 24 Who has been appointed as new Director General of Border Security Force অৰ্থাৎ চমুকৈ BSF ৰ শেহতীয়াকৈ নতুন ডাইৰেক্টৰ জেনেৰেল হিচাপে কাক এপইণ্ট কৰা হৈছে তেওঁ হৈছে ৰাকেশ আস্থানা খুব মন দি চাব এই কোৱেশ্চনটো এক্সামৰ বাবে খুব বেছি ইম্পৰ্টেন্ট Question number 25 Recently which nation has released a testing video of the largest ever hydrogen bomb blast পৃথিৱীৰ কোনখন দেশে শেহতীয়াকৈ এটা হাইড্ৰোজেন বম ব্লাষ্ট কৰাৰ টেষ্টিং ভিডিও লঞ্চ কৰিছে উত্তৰটো হৈছে ৰাছিয়াই দিছে এই ভিডিওটো ৰাছিয়াৰ বিষয়ে দুটামান সৰু কথা ৰাছিয়াৰ কেপিটেল মস্কো কাৰেন্সি তেওঁলোকে ইউজ কৰে ৰাছিয়ান ৰুবেল প্ৰেসিডেন্ট ভ্লাদিমিৰ পুতিন ৰাছিয়া
বিষয়ে জনাটো খুব আচলতে দৰকাৰী এক্সামৰ বাবে, কাৰণ ৰাছিয়া শেহতীয়াকৈ বহুকেইটা কথাৰ বাবে তেওঁলোক নিউজত আছে। তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে কৰোণা ভাইৰাছৰ ওপৰত প্ৰথমটো তেওঁলোকে ভেকচিন উলিয়াইছে, গতিকে ভালকৈ চাব ৰাছিয়াৰ বিষয়ে। কুৱেশ্যন নম্বৰ 26, ৰিচেণ্টলি World Health Organization WHO has declared which continent as polio free? শেহতীয়াকৈ WHOই কোনখন মহাদেশক পলিঅ' ফ্ৰী হিচাপে ঘোষণা কৰিছে? উত্তৰটো হৈছে আফ্ৰিকা। আফ্ৰিকা মহাদেশ বৰ্তমান পলিঅ' ফ্ৰী। WHO প্ৰায়ে এতিয়া নিউজত আছে, গতিকে WHOৰ বিষয়ে দুটামান ষ্টেটিক ফেক্ট জানিলোঁ আমি। WHO এষ্টাব্লিছ হৈছিল 7 এপ্ৰিল 1948 চনত। হেডকোৱাৰ্টাৰ আছে জেনেভা, ছুইজাৰলেণ্ডত। বৰ্তমান ডিৰেক্টৰ জেনেৰেল কোন? টেড্ৰছ আধানম, প্ৰায় নিউজত আহি থাকে। আৰু চিফ চাইণ্টিষ্ট কোন? তেওঁ হৈছে সৌম্য স্বামীনাথন। তেখেতৰ ফটো সৌম্য স্বামীনাথন আমাৰ ইণ্ডিয়ান হয়, তেখেতক লাষ্ট ইয়েৰ এপইণ্ট কৰিছিলে, গতিকে এই নামটো বেছি ইম্পৰ্টেণ্ট হৈ যায় এক্সামৰ বাবে। কুৱেশ্যন নম্বৰ 27, ইণ্ডিয়া হেজ চাইনড এন এগ্ৰিমেণ্ট অন স্পেচ কোঅপাৰেশ্যন উইথ হুইচ আফ্ৰিকান কাণ্ট্ৰি? ভাৰতে শেহতীয়াকৈ কোনখন আফ্ৰিকা মহাদেশৰ সৈতে স্পেচ কোঅপাৰেশ্যনৰ ক্ষেত্ৰত এটা এগ্ৰিমেণ্ট চাইন কৰিছে? উত্তৰটো হৈছে নাইজেৰিয়া। নাইজেৰিয়াৰ কেপিটেল হৈছে আবুজা, তেওঁলোকে কাৰেঞ্চি ইউজ কৰে নাইজেৰিয়ান নাইৰা। কুৱেশ্যন নম্বৰ 28, নেম দ্য অথৰ অফ দ্য বুক দিল্লী ৰায়টছ 2020 দ্য আনটোল্ড ষ্টৰী। দিল্লী ৰায়টছ 2020 দ্য আনটোল্ড ষ্টৰী শীৰ্ষক গ্ৰন্থখনৰ ৰাইটাৰজন কোন বুলি সুধিছে? তেওঁ হৈছে মনিকা আৰোৰা। মনিকা আৰোৰা। কুৱেশ্যন নম্বৰ 29, হু বিকেম দ্য ফাৰ্ষ্ট বলাৰ টু টেক 600 টেষ্ট উইকেটছ? বিশ্ব ক্ৰিকেটত 600 টেষ্ট উইকেট লোৱা প্ৰথমজন ফাষ্ট বলাৰ কোন বুলি সুধিছে? তেওঁ শেহতীয়াকৈ ৰেকৰ্ডটো কৰিছে, তেওঁ হৈছে জেমছ এণ্ডাৰছন। জেমছ এণ্ডাৰছন আমি সকলোৱে চিনি পাওঁ, বিশ্ব ক্ৰিকেটৰ এটি অতি চিৰপৰিচিত নাম, এজন খুব স্বনামধন্য ক্ৰিকেটাৰ জেমছ এণ্ডাৰছন। তেখেত ইংলেণ্ডৰ হয়। আৰু বিশ্ব ক্ৰিকেটৰ লগত জড়িত আৰু এটা শেহতীয়াকৈ নিউজ আহিছে, সেইটো হৈছে ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডেন ব্ৰেভো। আমি সকলোৱে জানো তেওঁ প্ৰথমজন বলাৰ হিচাপে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ T20 ইণ্টাৰনেশ্যনেলত 500 উইকেট লোৱা প্ৰথমজন বলাৰ হৈছে। কুৱেশ্যন নম্বৰ 30, হু হেজ অন দ্য ৱৰ্ল্ড স্নুকাৰ চেম্পিয়নশ্বিপ 2020 হুইচ ৱাজ হেল্ড ইন শেফিল্ড, ইংলেণ্ড? ইংলেণ্ডৰ শেফিল্ডত হোৱা ৱৰ্ল্ড স্নুকাৰ চেম্পিয়নশ্বিপ 2020ৰ খিতাপ কোনে জয় কৰিছে? তেওঁ হৈছে ৰনি অ' চুলেভান। ৰনি অ' চুলেভান, তেখেত ইংলেণ্ডৰে হয়। কুৱেশ্যন নম্বৰ 31, হুইচ আছামিজ বক্সাৰ হেজ বিন কনফাৰ্ড উইথ দ্য অৰ্জুনা এৱাৰ্ড ফৰ দ্য ইয়েৰ 2020? অসমৰ কোনগৰাকী স্বনামধন্য বক্সাৰে 2020 চনৰ অৰ্জুনা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে? সকলোৱে আমি জানোৱেই, হ'লেও চাই লওঁ এনচাৰটো। তেওঁ হৈছে মিছ লাভলীনা বৰগোহাঁই, আমাৰ অসম গৌৰৱ লাভলীনা বৰগোহাঁই। তেখেতক 2020 চনৰ অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে। এছপেৰেণ্টছসকল, এইটোৱে আছিলে আমাৰ ভিডিঅ'টিৰ আজিৰ অন্তিমটো প্ৰশ্ন। আশা কৰোঁ আপোনালোকে আমাৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হৈছে বুলি ভাবিছে, তেনেহ'লে আমাৰ ভিডিঅ'টি আপোনালোকৰ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।